হেল্ল' বন্ধুসকল, আজি আমি ভিডিঅ'টো বনাব খুজিছোঁ। আমাৰ বৰ্তমান যিটো SIR যিটো চৰকাৰে যিটো নিৰ্ধাৰিত কৰা ভোটাৰ পৰীক্ষণৰ সেই পৰীক্ষণৰ যিটো নথিপত্ৰ লাগি আছে, সেই নথিপত্ৰৰ ভিতৰত আমাৰ অতি প্ৰয়োজনীয় নথিপত্ৰ হিচাপত আমাৰ 2005 চনৰ যিটো ভোটাৰ লিষ্ট, সেই ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈছে। আৰু সেই ভোটাৰ লিষ্টখন কেনেকৈ আমি ডাউনলোড কৰিব পাৰিম আজি আপোনালোকক দেখাম। বলক আমি শিকি লওঁ আজি যে 2005 চনৰ ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰে। আমি প্ৰথমে যাব লাগিব গুগল ক্ৰমত যোৱাৰ পিছতেই আমি চাৰ্চ কৰিম ভোটাৰ লিষ্ট 2005 আসাম, ইয়াতে আহিছেই। আমি ইয়াতে চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিলে প্ৰথম যিটো আমাৰ PDF ইলেক্ট্ৰেল ৰুল এছন 2005 বুলি আহিছে, 2005, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছতে আমি অলপ তলফালে যাম। তলফালে ইয়াতে যোৱাৰ লগে লগে আমাৰ চিলেক্ট ডিষ্ট্ৰিক্ট বুলি লিখা আছে। আমি তাতে নিজৰ ডিষ্ট্ৰিক্টটো আমি চিলেক্ট কৰিম আৰু নিজৰ ধৰি লওক মই চিলেক্ট কৰি আছোঁ ধৰক। তাৰপিছত এছেম্বলি কোনটো, সেই এছেম্বলিটো কৰিব লাগিব। মই দলগাঁও বুলি দিছোঁ। দলগাঁও দিয়াৰ পিছত ইয়াতে বহুতকেইটা PDF আপুনি চাব পাৰিব। এতিয়া ইয়াতে কি কৰিব লাগিব যে আপোনাৰ যদি ভোট 2005 চনত হোৱা নাই, তেনেহ'লে নিশ্চয় আপোনাৰ মা দেউতাৰ তেতিয়া ভোট হৈছিল আৰু সেই মা দেউতাই কোনটো চেণ্টাৰত গৈ ভোটখন দান কৰিছিল, সেই চেণ্টাৰখনত আপুনি নাম লিখি দিব। মই উদাহৰণ হিচাপত লিখি দিলোঁ দৈপাম বুলি। দৈপাম দিয়াৰ লগে লগে দৈপামৰ যিকেইটা আহিব, দৈপাম হায়াৰ ছেকেণ্ডেৰী, দৈপাম LP স্কুল ৰাইট, দৈপাম LP স্কুল লেফ্ট। আপুনি ধৰি লওক আপোনাৰ দেউতাৰ ভোটটো দৈপাম LP স্কুল ৰাইটত আছে, তেনেহ'লে তাৰ ওচৰতে চাব আপুনি PDF বুলি লিখা আছে, ভিউ PDF, সেইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ভোটাৰ লিষ্ট ওলাই আহিব আৰু আপোনালোকে ধুনীয়াকৈ সেই ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব।